চিপাঝাৰৰ চক্ৰবেহুত যেন বন্দী হৈ পৰিছে পৰমানন্দ ৰাজবংশী। ২৬ৰ নিৰ্বাচনী প্ৰেক্ষাপটত অভিমন্যু হ'ব নেকি পৰমানন্দ? ৰাজনীতিত বহু ৰথী মহাৰথী বন্দী হৈ পৰে চক্ৰবেহুত। কোনোবা কেতিয়াবা চক্ৰবেহু ফালি ওলাই আহিব পাৰে, কোনোবা আকৌ ৰাজনীতিত হৈ পৰে অভিমন্যু। সকলোৱে জানে মহাভাৰতত অভিমন্যুৱে চক্ৰবেহুত প্ৰৱেশ কৰিবলৈ শিকিছিল মাতৃগৰ্ভতেই, কিন্তু কিদৰে চক্ৰবেহুৰ পৰা ওলাই আহিব লাগে সেয়াহে জনা নাছিল। চিপাঝাৰৰ ৰাজনীতিত এতিয়া বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী যেন দিনক দিনে সোমাই গৈ আছে চক্ৰবেহুত। এফালে যদি অগপ নেতা ডক্টৰ জয়নাথ শৰ্মাই চক্ৰবেহুত বন্দী কৰাৰ চেষ্টা কৰিছে, আনফালে আন এটি পথেৰে আহিছে বনমালী শৰ্মা। চিপাঝাৰৰ যুৱ নেতা বনমালী শৰ্মাৰ নাম হয়তো চিপাঝাৰৰ বাহিৰৰ মানুহে ভালকৈ জনাও নাছিল, কিন্তু ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে সৌসিদিনা নিজেই প্ৰাসংগিক কৰি দিছিল বনমালী শৰ্মাক। নিৰ্বাচন আহিলে বনমালী শৰ্মাই কাউৰী হৈ জঁপিয়াই পৰে বুলি কৈছিল পৰমানন্দ ৰাজবংশীয়ে। কথা সিমানেই, এইবাৰ ডক্টৰ পৰমানন্দ ৰাজবংশীক কৌশলী প্ৰত্যুত্তৰ দিলে জ্যোতিষ আচাৰ্য বনমালী শৰ্মাই। ক'লে হিন্দু ধৰ্মীয় বিশ্বাসত কি স্থান কাউৰীৰ। ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া মোৰ পিতৃসম বয়সৰ, সেই হেতুকে আমাৰ সংস্কাৰে শিকাইছে যে বয়োজ্যেষ্ঠ ব্যক্তিক সন্মান কৰিব লাগে, আৰু সেই হেতুকে মই সেনেকুৱা তেখেত এজন জ্যেষ্ঠ ব্যক্তি হিচাপে মই সন্মান কৰিছোঁ। তেখেতে কি বিচাৰধাৰাৰে সেইটো কৈছিল তেখেতৰ বিচাৰ্যৰ বিষয়, কিন্তু যি কাউৰীৰ কথা কোৱা হৈছে, নিশ্চিতভাৱে আমি সকলোৱে জানো আমাৰ হিন্দু শাস্ত্ৰই পঞ্চদেৱতাৰ কথা কৈ আহিছে। যেনেকৈ আমাৰ শ্ৰী বিষ্ণুৰ কথা কৈছে, ঠিক তেনেকৈ সূৰ্য নাৰায়ণৰ কথা কৈছে, ঠিক তেনে দুৰ্গা দেৱীৰ কথা কৈছে, শ্ৰী গণেশৰ কথা কৈছে, শিৱ শংকৰৰ কথা কৈছে। ঠিক তেনেকৈ আমাৰ 5টা তত্ত্ব আছে, আমি সকলোৱে জানো। ঠিক তেনেকৈ পক্ষী আছে, সেই পঞ্চপক্ষীৰে প্ৰথমটোৱে হৈছে কাউৰী। এই কাউৰী যে হৈছে, এই কাউৰীক আমি একচুৱেলি প্ৰে কৰিব লাগে, প্ৰাৰ্থনা কৰিব লাগে। দাক্ষিণাত্যত সেইটো প্ৰভাৱ আছেই, কাৰণ কাউৰী হৈছে স্বয়ং শনিদেৱ মহাৰাজৰ বাহন। অকল ইমানেই নহয়, জ্যোতিষ শাস্ত্ৰত নৱগ্ৰহ, শনি দেৱতা আৰু কাউৰীক কিয় সন্তুষ্ট কৰি ৰখা ভাল সেয়াও ক'লে বনমালী শৰ্মাই। আৰু শনিদেৱ মহাৰাজ হৈছে মোৰ কুণ্ডলিত, মই জ্যোতিষ শাস্ত্ৰৰ এজন জ্যোতিষ আচাৰ্য সন্মান ৰাইজৰ কৃপাত পঢ়ি কিনে লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই খুব মানুহ, আৰু সেই শনিদেৱৰে বাহন কাউৰীক যদি মোৰ লগত তুলনা কৰিছে মই আনন্দিত হৈছোঁ, কাৰণ শনিদেৱে ন্যায় বিচাৰ কৰে। আমি জানো নৱগ্ৰহৰ ভিতৰতে মহাৰাজ নাম দিয়া হৈছে শনিদেৱক, আৰু শনিদেৱৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ মানুহে কাউৰীক যদি ভোজন কৰায় শনিবাৰে, বা আমি কুকুৰক কেতিয়া বেয়া ব্যৱহাৰ কৰিব নালাগে। শনিবাৰে যদি সন্ধিয়া কুকুৰক বা কাউৰীক আমি অন্ন দিওঁ, তেতিয়াহ'লে শনিদেৱৰ প্ৰকোপৰ পৰা আমি মুক্তি পাওঁ বুলিহে জানো। একে সময়তে ২৬ৰ টিকটৰ যুঁজখনত বনমালী শৰ্মাও যে থাকিব, সেই কথাও পাকে প্ৰকাৰান্তৰে কৈ পেলালে বনমালী শৰ্মাই। আমি শত্ৰুতা কৰাৰ প্ৰয়োজনীয়তা নাই বুলি ভাবোঁ। আমি একে দলৰে ব্যক্তি হিচাপে নিশ্চিতভাৱে তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে, তেখেতেও আমাক মৰম কৰিব বুলি ভাবোঁ, কাৰণ বয়োজ্যেষ্ঠ হিচাপে সেইটোৱে আমি বিচাৰোঁ। আৰু আগন্তুক সময়ত আমি সমিলমিলে কাম কৰি গ'লে বেছি ভাল হ'ব বুলি ভাবোঁ দলৰ স্বাৰ্থত। আৰু তেখেতেও টিকট দি নিজাকে ল'ব নোৱাৰে, ময়ো টিকট ল'ব নোৱাৰোঁ। টিকট দিয়াৰ কাৰণে ঊৰ্ধ্বতম কৰ্তৃপক্ষ নিশ্চয় বহি আছে, তেখেতসকলে নিৰীক্ষণ কৰি আছে। আৰু যদি আমি সৎ পথত আমাৰ ৰাইজৰ হকে কাম কৰি আছোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে বিজেপি এটা এনেকুৱা দল যিয়ে গ্ৰাছৰুটৰ মানুহক তলৰ পৰা উঠাই আনি ওপৰলৈ লৈ যায়। চিপাঝাৰৰ শেহতীয়া ৰাজনীতি বাৰুকৈ জমি উঠিছে। ডক্টৰ জয়নাথ শৰ্মা, বনমালী শৰ্মাই ডক্টৰ পৰমানন্দ ৰাজবংশীক জব্দ কৰাৰ চেষ্টা চলালেও এই পৰ্যন্ত প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা নিজকে আঁতৰাই ৰাখিছে বিনন্দ শইকীয়াই। কুলদীপ বৰুৱাইও নিজকে দূৰত ৰাখিছে চিপাঝাৰৰ এই বিতৰ্কৰ পৰা। পিছে ডক্টৰ জয়নাথ শৰ্মা, বনমালী শৰ্মা আদিয়ে ডক্টৰ পৰমানন্দ ৰাজবংশীক চক্ৰবেহুত বন্দী কৰি ৰাখিব পাৰিব জানো? চিপাঝাৰৰ ৰাজনীতিত অভিমন্যু হোৱাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিবনে পৰমানন্দ ৰাজবংশীয়ে? বঙাইগাঁৱৰ পৰা কুলেন্দ্ৰ শইকীয়াৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।